ৰাষ্ট্ৰ সমস্যাবিলাক সমাধান কৰিব লাগিব। ডিব্ৰুগড় অঞ্চলত বান ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিব সমস্যাবিলাক সমাধান ৰাষ্ট্ৰ সমস্যাবিলাক কেন্দ্ৰীয় চৰকাৰ হওক অসম চৰকাৰ হওক এইবাৰ অসমৰ যি ভয়াৱহ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিজেপি চৰকাৰৰ মূল শ্লোগান আছিল বানমুক্ত অসম গঢ় দিয়া, কিন্তু আজিৰ দিনটোত গুৱাহাটী ডিব্ৰুগড়কে ধৰি ধেমাজি অসমৰ বিস্তীৰ্ণ অঞ্চল আজি বানত ডুবি আছে। না বানপানীৰ আগত তেওঁলোকে মথাউৰি ভালকৈ নিৰ্মাণ কৰিলে, না বানপানীৰ সময়ত তেওঁলোকে ক্ষতিপূৰণ দিলে, না বান হৈ যোৱাৰ পিছত তেওঁলোকে কৃষিপথাৰসমূহ ছাৰ্ভে কৰিছে, না তেওঁলোকে ৰাস্তা পদূলি নিৰ্মাণ কৰিছে, না আজি বানত সম্পূৰ্ণৰূপে আক্ৰান্ত হৈ হস্পিটেলে মানুহ এতিয়া এনকেফেলাইটিছ ডায়েৰিয়াত মৃত্যুমুখত পৰিছে। কিন্তু না স্বাস্থ্য বিভাগ, জলসম্পদ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী কোনেও কিন্তু অসমৰ মানুহক 1% গুৰুত্ব প্ৰদান কৰা নাই। আমি দেশকৈ অন্যায় দেখিলোঁ যে বিহাৰক বানপানীৰ কাৰণে 1,500 কোটি টকা দি 11,500 কোটি টকা দিলে, ক্ষমা কৰিব 11,500 কোটি টকা দিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত শূন্যত গদা ঘূৰাই ডাঙৰ লেকচাৰ মাৰে, কিন্তু এটকা ফুটা কৰিও তেওঁ কেন্দ্ৰৰ পৰা আনিব নোৱাৰিলে। এতিয়া আমাৰ মানুহ ডুবি আছে। আজি ডিব্ৰুগড়ৰ ৰাইজে সম্পূৰ্ণৰূপে কৃষিভূমি হেৰুৱাই আপোনালোকে সোধক, তেওঁলোকে এতিয়া না জল না থল অৱস্থা। ইয়াৰ পাছত না গ্ৰাম সেৱক গৈছে, না নৰেন্দ্ৰ মোদীয়ে সদায় আওৰাই থকা প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনা লোক ছাৰ্ভে কৰিবলৈ গৈছে। ক'ত গ'ল? ইলেকশ্যনৰ আগততো ডাঙৰ কথা কৈছিল যে প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনাৰ জৰিয়তে বানপানীত ক্ষতিগ্ৰস্ত লোকে এই কৃষিভূমি নষ্ট হ'লে তেওঁলোকে বীমাৰ পইচা পাব, ইঞ্চুৰেঞ্চৰ পইচা পাব। এতিয়া ক'ত গ'ল এই ইঞ্চুৰেঞ্চ? কেৱল ডিঙিত গামোচা লৈ অসমীয়া ফুটা নুফুটাকে কয় নৰেন্দ্ৰ মোদীয়ে ইলেকশ্যনৰ আগত ভোট বিচাৰি আহে। এই কথাটো এবাৰ প্ৰমাণ হ'ল। সমগ্ৰ ডিব্ৰুগড় আজি বানপানী মথাউৰি ভাঙি ডুবি গ'ল। সেই মথাউৰিত উঠি খৰালি মহিলা পীযুষ হাজৰিকাই কেমেৰা লৈ লাইভ কেমেৰা একশ্যন পজ দিয়ে। সেই পীযুষ হাজৰিকাই বনোৱা মথাউৰিত যে ভয়াৱহ দুৰ্নীতি হৈছে, এজাক বানপানীত এয়া সম্পূৰ্ণ স্পষ্ট হ'ল। গতিকে পীযুষ হাজৰিকা, ৰঙহী বঙহী, কেশৱ মহন্তৰ ভায়েক পৰিয়াল, এইবিলাক মানুহে মথাউৰি নিৰ্মাণৰ নামত বালি ভেটা বনাই কিমান কোটি টকা লাখ টকা তেওঁলোকে পকেটত ভৰালে, এই কথাটো CBI তদন্ত আমি দাবী জনাইছোঁ। আৰু যাৰ কাৰণে আজি সমগ্ৰ ডিব্ৰুগড় ডুবি গৈছে। আৰু দ্বিতীয়তে প্ৰতিটো পকা ঘৰ অনিষ্ট হোৱা পকা ঘৰ বিনিময়ত 15 পৰা 20 লাখ টকা, প্ৰতিটো বানপানী অনিষ্ট হোৱা কেঁচা ঘৰ বিনিময়ত 3 পৰা 5 লাখ টকা, আৰু প্ৰতিটো গৰু ম'হ যি বানপানীত মৃত্যু হৈছে 20 পৰা 30,000 টকা, আৰু প্ৰতি বিঘা কৃষিভূমিত অন্ততপক্ষে 20 পৰা 30,000কৈ ক্ষতিপূৰণ দিব লাগিব। তাৰ দাবীত আমি ওলাই আহিছোঁ। লগতে এতিয়াও বহু লোক, কাৰণ বানপানী যেতিয়া হৈছিলে তেতিয়া চৰকাৰে না তেওঁলোকে DDT ছটিয়াইছে, না ব্লিচিং পাউডাৰ দিছে, না ফেনাইল দিছে, না ডেটল দিছে, না তেওঁলোকে এটা আঁঠুৱা দিছে, যাৰ কাৰণে এতিয়া সাংঘাতিক ধৰণে এনকেফেলাইটিছ হৈছে, মানুহৰ নানা ধৰণৰ বেমাৰ হৈছে, কিন্তু স্বাস্থ্য বিভাগৰ কোনো তেওঁলোকৰ দায়িত্ব নাই নেকি? গতিকে এই গোটেই দাবীবিলাক জনাইছোঁ। গতিকে অসম চৰকাৰে কেৱল ভোটৰ লালসাত কেৱল নৰেন্দ্ৰ মোদী, অমিত শ্বাহক ভৰি চেলেকি থাকিলে নহ'ব। তেওঁলোকে যদি সঁচাকৈ তেওঁলোকৰ কলিজাত দম আছে, তেওঁলোকে টেবুল ঢকিয়াই ক'ব লাগে যে বিহাৰক যে 11,500 কোটি টকা দিলে, আমাৰ তেল নিচা, কয়লা নিচা, সুনীল নিচা, চাহপাত নিচা, কিন্তু আমাক কিয় টকাও নিদিলা? সেই দাবী জনাই আমি তেতিয়া ক'ম যে হয় হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ এজন মুখ্যমন্ত্ৰী, হয় হিমন্ত বিশ্ব শৰ্মাৰ বুকুত দম আছে। যদি নোৱাৰে তেতিয়াহ'লে তেওঁক পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।